মৰমৰ ছাত্ৰ-ছাত্ৰীবৃন্দ, আজি আমি ক্লাছ 8ৰ দ্বিতীয় অধ্যায়ৰ এটা চলকৰ ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যনছ ইন ওৱান ভেৰিয়েবল সম্পৰ্কে আলোচনা কৰিম আৰু ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰা হয় তাৰ বিশদভাৱে আজি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীবৃন্দ, আমি ইতিমধ্যে আগৰ শ্ৰেণীৰ বীজগণিতীয় ৰাশি আৰু সমীকৰণ পাই আহিছোঁ। তেনে কিছুমান ৰাশি যেনে ইয়াত দিয়া আছে 5x, 2x minus 3, 3x plus y, 2xy plus 5, xyz plus x plus y plus z, x square plus 1, y plus y square আদি। এইবোৰ হ'ল কিছুমান বীজগণিতীয় ৰাশি। সমীকৰণৰ কিছুমান আমি উদাহৰণ চাওঁ আহা, যেনে 5x equal to 25, 2x minus 3 equal to 9, 2y plus 5 by 2 equal to 37 by 2, 6z plus 10 equal to minus 2 আদি। মনত ৰাখিবা তোমালোকে যে সমীকৰণত সমান সমান চিহ্নটো ব্যৱহাৰ কৰা হয়, কিন্তু ৰাশিবোৰত এই চিহ্ন নাথাকে। উপৰোক্ত ৰাশিবিলাকত এই সমান চিহ্নটো নাথাকে। অপৰপক্ষে বীজগণিতীয় ৰাশিবোৰত বহুতৰে একাধিক চলক আছে। যেনে চাও এটা লৈছো ইয়াতে, যেনে 2xy plus 5ত দুটা চলক x আৰু y আছে। আমি যদি এইটো লওঁ xy plus z, xy z plus x plus y plus z, আকৌ এইটো বীজগণিতীয় ৰাশিৰ তিনিটা চলক আছে, x, y আৰু z আছে। যি কি নহওক, আমি এই অধ্যায়ত অৱশ্যে এটা চলক থকা সমীকৰণহে আলোচনা কৰিম। এটা চলক থকা সমীকৰণ, তাৰমানে এটা চলকৰ ৰৈখিক সমীকৰণহে আমি আলোচনা কৰিম। সমীকৰণবোৰ ৰৈখিক সমীকৰণ অৰ্থাৎ লিনিয়াৰ ইকুৱেশ্যন। এই ৰাশিবোৰ থকা চলকৰ উচ্চতম ঘাত হ'ব 1। লিনিয়াৰ ইকুৱেশ্যনত চলকৰ উচ্চতম ঘাত কিমান হ'ব? 1 হ'ব, অৰ্থাৎ পাৱাৰ 1। যেনে 2x, 2x plus 1, 3y minus 7, 12 minus 5z, 5 by 2 ব্ৰেকেটৰ মাজত আছে x minus 4 ব্ৰেকেট ফিনিশ্ড হেক প্লাছ 10 আদি। ইয়াত প্ৰত্যেক চলকৰ ঘাত 1 আছে। আনহাতে সেইটোলৈ মন কৰা, x স্কয়াৰ প্লাছ 1, y plus y square, 1 plus z plus z square plus z cube আদি ৰৈখিক ৰাশি নহয়, কাৰণ চলকৰ উচ্চতম ঘাত 1তকৈ কিমান আছে? ডাঙৰ আছে। প্ৰথম এইটো ৰাশিত কি আছে? চলকৰ উচ্চতম ঘাত 2 আছে। ইয়াত কিমান আছে? 2 আছে। ইয়াত কিমান আছে? 1 plus z plus z square plus z cube। ইয়াত উচ্চতম ঘাত কিমান আছে? 3। ইয়াত এটা চলকৰ ৰৈখিক সমীকৰণহে আলোচনা কৰিম আজি। এনে সমীকৰণবোৰক এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয়। যেনে 2x minus 3 equal to 7 এটা সমীকৰণ। ইয়াত x এটা চলক হ'ব, ইয়াত এটা সমতা আছে। আমি সংক্ষেপে কি ক'ব পাৰোঁ যে এই নম্বৰ এটা বীজগণিতীয় সমীকৰণ হৈছে চলকযুক্ত এক সমতা। ইয়াৰ এটা সমান চিহ্ন আছে। সমান চিহ্নৰ বাওঁহাতে থকা ৰাশিবোৰক বাওঁপক্ষ অৰ্থাৎ লেফ্ট হেণ্ড সাইড আৰু সোঁফালে থকা ৰাশিবোৰক সোঁপক্ষ অৰ্থাৎ ৰাইট হেণ্ড সাইড বুলি কোৱা হয়।
বি এটা সমীকৰণত সপক্ষ থকা ৰাশি আৰু বাপক্ষত থকা ৰাশি মান সমান এইটো চলকটোৰ নিৰ্দিষ্ট মানৰ বাবেহে শুদ্ধ এই মানবোৰেই সমীকৰণটোৰ সমাধান নাম্বাৰ সি এটা সমীকৰণ কেনেকৈ সমাধান কৰা হয় আমি এতিয়া এটা উদাহৰণ লওঁ এটা উদাহৰণ চাওঁ আহা উদাহৰণ নম্বৰ 1 2x - 3 = 7 ৰ সমাধান উলিওৱা এতিয়া আমি সমাধান কৰিম সমাধান 2x - 3 = 7 ইয়াত -3 ইয়াত -3 সপক্ষলৈ পক্ষান্তৰ কৰি পাওঁ কি পাম বা 2x = 7 + 3 হ'ব কাৰণ বাওপক্ষে -3 আছে সপক্ষলৈ পক্ষান্তৰ কৰিলে কি হ'ব -3 টো প্লাস হৈ যাব বা 2x = 7 + 3 10 এতিয়া বাওপক্ষত থকা x ৰ সহগ 2 আছে দুপক্ষকে 2 ৰে হৰণ কৰি পাওঁ বা 2x ভাগ 2 = 10/2 ভাগ 2 10 ভাগ 2 বা ইয়াত আমি 2 কাটি দিম বা x = 10ক 2 ৰে হৰণ কৰিলে 5 পাম এতেকে নিৰ্ণয় সমাধান x = 5 ইয়ে হল সমীকৰণটোৰ সমাধান বাৰু চাও আন এটা উদাহৰণ লৈ তোমালোকে আকৌ আন এটা উদাহৰণ লৈ চোৱা উদাহৰণ নম্বৰ 2 সমাধান কৰা 2x + 9 = 14 ইয়াকনো কেনেকৈ আমি সমাধান কৰিম চোৱা এতিয়া সমাধান 2x + 9 = 4 এতিয়া সপক্ষে থকা সংখ্যা 9 বাওপক্ষে থকা সংখ্যা 9 সপক্ষলৈ পক্ষান্তৰ কৰি পাওঁ কি পাম 2x = 4 - 9 হ'ব কাৰণ 9টো বাওপক্ষত কি আছে যোগ আছে প্লাস আছে তো সপক্ষলৈ পক্ষান্তৰ কৰিলে যোগটো প্লাসটো মাইনাস হ'ব মানে যোগটো বিয়োগ হ'ব বা 2y = 4 - 9 সমান কিমান হ'ব -5 এতিয়া বাওপক্ষে y ৰ সহগ 2 দুপক্ষক 2 ৰে হৰণ কৰি পাওঁ এতেকে 2y ভাগ 2 = -5 ভাগ 2 এই 2 আৰু এইটো 2 কাটি যাব বা y = -5/2 এতেকে নিৰ্ণয় সমাধান y = -5/2 এতিয়া সমীকৰণটো সমাধান পালো আমি y = -5/2 ইটো সমাধান শুদ্ধ হৈছে কি নাই আমি ভেৰিফিকেশন কৰিব পাৰি অৰ্থাৎ পৰীক্ষা কৰিব পাৰি সমীকৰণটো শুদ্ধ আছে নে নাই এতিয়া আমি পৰীক্ষা কৰিম সমীকৰণটো পৰীক্ষা ভেৰিফিকেশন যাক কয় y = -5/2 এতিয়া সমীকৰণটোৰ বাওপক্ষ লেফট হ্যান্ড সাইড সমীকৰণটোৰ বাওপক্ষ হল 2y + 9 2y + 9 আমি লম = 2y ৰ মান আমি পাইছো ব্ৰেকেটৰ ভিতৰত -5/2 লিখিম +9 এই 2 আৰু এই 2 কাটিম থাকিলে = -5 + 9 9 ৰ পৰা 5 গলে কিমান হ'ব 4 সপক্ষ ৰাইট হ্যান্ড সাইড কিমান আছে 4 আছে সো এটোৰ পৰা আমি দেখা পাইছো বাওপক্ষ 4 হৈছে সপক্ষ 4 হৈছে এতেকে বাওপক্ষ সমান সপক্ষ এতেকে y = -5/2 প্ৰমাণিত হল আমি এতিয়া কব পাৰো যে y = -5/2 শুদ্ধ এতিয়া ছাত্ৰ-ছাত্ৰীবৃন্দ তোমালোকে নিশ্চয় এটা চলকৰ ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি তোমালোকক ঘৰৰ হোমৱৰ্ক কিছুমান দিম ঘৰত কৰিবৰ কাৰণে কিছুমান মই
অংক দি আছো সমাধান সমীকৰণ সমাধান কৰিবৰ কাৰণে দি দিছো অনুশীলনী 2.1 ৰ তলত দিয়া সমীকৰণবোৰ সমাধান কৰা 1 নম্বৰ প্ৰশ্নটো আছে 1 নম্বৰটো x - 2 = 7 2 নম্বৰ কোশ্চেনটো আছে y + 3 = 10 3 নম্বৰটো হ'ল 3/7 plus x = 17/7 4 নম্বৰটো হৈছে 7x - 9 = 16 একেটা অংক তোমালোকে ঘৰৰ পৰা কৰি লৈ আহিবা নিশ্চয় তোমালোকে এটা সমীকৰণ এটা চলকৰ ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰে এইটো বুজি পাইছা আৰু একেটা তোমালোকে ঘৰৰ পৰা কৰি লৈ আহিবা দ্বিতীয় সেকেন্ড স্টেপত আমি দুপক্ষত থকা সমীকৰণৰ সমাধান কৰিম সলভিং ইকুৱেশনছ হেভিং ভেৰিয়েবলছ অন both সাইড আজিলৈ আমি ইমানতে সমাপ্ত কৰিছো পিছলৈ আমি সেকেন্ড স্টেজত কৰিম কি স্টেপত সলভিং ইকুৱেশনছ হেভিং দা ভেৰিয়েবল অন both সাইড অৰ্থাৎ দুপক্ষত চলক থকা সমীকৰণৰ সমাধান থ্যাংক ইউ ধন্যবাদ থাকিল কনকৰ্ণ বনাহত তোমালোকে এইবোৰ কৰি লৈ আহিবা ওকে